বিপ্লব শর্মার প্রতিবেদন উদ্দেশ্য প্রণোদিত বললেন ভূপেন বরা। বিপ্লব শর্মার প্রতিবেদনকে উদ্দেশ্য প্রণোদিত বলে মন্তব্য করলেন অসম প্রদেশ কংগ্রেস সভাপতি ভূপেন বরা। 900 পৃষ্ঠার এক প্রতিবেদনের একটি পাতা নিয়ে এত বিতর্ক। রাকেশ পালকে চেয়ারম্যান করতে তৎকালীন মুখ্যমন্ত্রী তরুণ গগৈকে চাপ সৃষ্টি করেছিলেন যে 3 মন্ত্রী, তার মধ্যে একজন এখন মুখ্যমন্ত্রী, আর একজন এখন অর্থমন্ত্রী, আর গৌতম রায় এখন বিজেপিতে। অথচ বিপ্লব শর্মার রিপোর্টে হিমন্তের নাম নেই। জনমানসত কুলসিত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। মই ভাবোঁ যে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বী হওক, শত্ৰু হওক, মৃত্যুৰ পাছত এনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাদ দি বেলেগ কোনোবাই কাৰোবাক খেদি ফুৰিছে বুলি মোৰ মনত নধৰে আৰু মোৰ মনত নাই। কালি বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক কৈছে যে তৰুণ গগৈ ডাঙৰীয়া দুৰ্নীতিৰ চৰ্দাৰ। দিলীপ শইকীয়া ডাঙৰীয়া বিজেপি দলৰ এজন পুৰণা কৰ্মী, এতিয়া সভাপতি হৈছে। তেখেত যেতিয়া বিজেপিৰ সাধাৰণ এজন কৰ্মকৰ্তা আছিলে, তেতিয়া তেখেতৰ সভাপতি আছিলে সেই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। যদি তৰুণ গগৈ ডাঙৰীয়াই দুৰ্নীতিৰ চৰ্দাৰ হয়, তেতিয়াহ'লে সেই সময়ৰ বিজেপি দলৰ সভাপতি সোণোৱাল ডাঙৰীয়া, যেতিয়া তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ চলি আছিল, সেই সময়ত কিয় কিতাপ প্ৰিণ্ট কৰি উলিয়াইছিল যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ চৰ্দাৰ বুলি? চবেই জানে যে ৰাকেশ পাল ডাঙৰীয়াক নিযুক্তি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হেঁচা প্ৰয়োগ কৰা যি 3জন কেবিনেট মন্ত্ৰী, সেই 3জন এতিয়া বিজেপি দলত আছে। এজন মুখ্যমন্ত্ৰী হৈ আছে বিজেপিত, এজন বিত্তমন্ত্ৰী হৈ আছে, আৰু গৌতম ৰায় ডাঙৰীয়া বিজেপিত জইন কৰি এতিয়া দিহিঙে দিপাঙে ঘূৰি আছে। 3জন মানুহৰ প্ৰেছাৰ হেঁচাত তৰুণ গগৈ ডাঙৰীয়াই যে ৰাকেশ পালক চেয়াৰমেন দিছিলে, এইটো সৰ্বজন বিদিত। সেই 3জনৰ সম্পৰ্কত একো উল্লেখ নাই। মাত্ৰ 900 পৃষ্ঠাৰ এখন প্ৰতিবেদন, 900 পৃষ্ঠাৰ প্ৰতিবেদন মই বুকুত হাত দি ক'ব পাৰোঁ, ময়ো এতিয়ালৈকে পূৰাকৈ পঢ়া নাই, কেইটামান পৃষ্ঠা পঢ়িছোঁ। আৰু কোনো অসমৰ মানুহে এতিয়ালৈকে 900 পৃষ্ঠা পঢ়ি শেষ কৰিছোঁ বুলি ক'ব নোৱাৰে। কোনেও পঢ়া নাই, মই জানো এই কথা। কাৰণ অসমীয়া মানুহে 900 পৃষ্ঠা দুদিনত পঢ়ে নে নপঢ়ে সেইটো আমাৰ ধাৰণা আছে। মই প্ৰতিক্ৰিয়া দিয়াৰ সময় লৈছিলোঁ যে প্ৰতিবেদনখন সম্পূৰ্ণকৈ পঢ়ি ল'ম, কিন্তু এটা পৃষ্ঠা এটা নিউজ চেনেলে উলিয়াই দিলে যে গোটেই 900 পৃষ্ঠাৰ ভিতৰত এতিয়া অসমৰ কাৰণে APSC কেলেংকাৰীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাটো হৈছে কি? 502 নম্বৰ পৃষ্ঠা। অকল 502 নম্বৰ পৃষ্ঠাটো য'ত তৰুণ গগৈ ডাঙৰীয়াৰ নাম আছে। তাৰমানে অৰ্থটো কি যে 900 পৃষ্ঠাৰ প্ৰতিবেদনত 502 নম্বৰ পৃষ্ঠাটো এতিয়া অসমৰ মূল জ্বলন্ত সমস্যা। উমৰাংচুৰ কথাটো তল পেলাব বিচৰা হৈছে। উমৰাংচুৰ খনিত যিজন শ্ৰমিক প্ৰথমতে উদ্ধাৰ হৈছিলে জীৱনতে, আপোনালোকৰ টিভিত মই দেখিছোঁ যে 24-25জন শ্ৰমিক তাত সোমাই আছে বুলি তেওঁক কৈছিলে, যিজন মানুহে ওলাই আহিছিলে। এতিয়া সেই শ্ৰমিকজন আমি কোনেও বিচাৰি উলিয়াব নোৱাৰোঁ। ব্যুৰো ৰিপোৰ্ট বৰাক ভিছন।